স্কুবা ডাইভিং কৰিছিল আৰু তাৰপিছতে এই ধৰণৰ এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় আৰু জুবিন গাৰ্গক তাৰপিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়ত বৰ্তমানো তেওঁক চিকিৎসা কৰি আছে আৰু গতিকে দেখা গৈছে সমগ্ৰ অসমবাসী এটাই প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গ সুস্থ হ'বলৈ ঘূৰি আহক আৰু লক্ষ্য চাওক যে কিছুমান কেতিয়াবা খবৰ হয়তো কিছুমানক বহুত যথেষ্ট আঘাত দিব পাৰে আৰু সেই আঘাত দিব লগা খবৰ যাতে আমি দিব লগা নহয় তাৰে কামনা কৰিছোঁ কিন্তু এই মুহূৰ্তত ছিংগাপুৰত ICUত থকা জুবিন গাৰ্গ যথেষ্ট অসুস্থ আৰু সেই খবৰ আমি এই মুহূৰ্তত আপোনালোকক দি আছোঁ আৰু সেই খবৰ প্ৰতিটো মুহূৰ্তত আমি দি যাবলৈ চেষ্টা কৰিম কিন্তু পাৰ্থ চাওক যে প্ৰতিগৰাকী লোকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে যে হিয়াৰ আমঠু জুবিন গাৰ্গ সুস্থ হওক পুনৰবাৰ তেওঁ সংগীতৰ মায়াজালেৰে সকলোকে মোহিত কৰক এনেধৰণৰ প্ৰাৰ্থনা সকলোৱে কৰিছে আৰু এনে সময়ছোৱাত আমিও আশা কৰিম আমিও প্ৰাৰ্থনা কৰিম যাতে আমি বেয়া খবৰ দিব লগা নহয় আৰু এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশ মই শেহতীয়া আপডেট আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিবা বেয়া খবৰ অহাৰ সম্ভাৱনা বহুতে প্ৰকট কৰা পৰিলক্ষিত হৈছে খবৰ আমাৰ নিউজ ডেস্কলৈ নিশ্চয় এই মুহূৰ্তত আহিছে কিবা আপোনাৰ পৰা সেই আপডেট জানিব বিচাৰিম লক্ষ্য চাওক যে পাৰ্থ এই মুহূৰ্তত আমি যিহেতু তাৰ চিকিৎসকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে কৰা নাই তথাপিও আমি ক'ব বিচাৰিছোঁ যে সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল কিন্তু এই মুহূৰ্তত অতি সংকটজনক জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গক লৈ সকলোৱে সদায় গৌৰৱ কৰি আহিছিলোঁ সেইগৰাকী জুবিন গাৰ্গক এই মুহূৰ্তত প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰতিগৰাকী অসমবাসীয়ে প্ৰাৰ্থনা কৰাৰ বাহিৰে বা নেদেখাজনৰ ওচৰত সেৱা জনোৱাৰ বাহিৰে বেলেগ হয়তো উপায় নাই চিকিৎসকেও বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে সেই অব্যাহতৰ মাজতে অতি দুখৰে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ তেওঁ নাই পাৰ্থ অতি দুখেৰে এইটো কথা আমি NKTVৰ দৰ্শকসকলক জনাইছোঁ যে এই মুহূৰ্তত অসমৰ হাৰ্থব জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই অতি দুখেৰে সেই কথা জনাব লগা হৈছে জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গক লৈ সকলোৱে গৌৰৱ কৰিছিলোঁ যিগৰাকী জুবিন গাৰ্গ আজি ছিংগাপুৰত গৈ তেওঁ স্কুবা ডাইভিং কৰিছিল আৰু সেই স্কুবা ডাইভিঙৰ সময়ছোৱাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু এই মুহূৰ্তত আমি NKTVৰ দৰ্শকসকলক জনাইছোঁ যে মৰমৰ জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই অতি দুখেৰে আমি NKTVৰ দৰ্শকসকলৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী সেই খবৰ দিয়াৰ কাৰণে আমি সেই খবৰ দিবলৈ পাই যথেষ্ট আমি দুখিত আমি কেনেধৰণে সেই খবৰ আপোনালোকৰ মাজলৈ লৈ গৈছোঁ বা লৈ যাবলৈ চেষ্টা কৰিছোঁ সেই কথাও আমি এই মুহূৰ্তত আমি আপোনালোকক অতি দুখেৰে জনাইছোঁ যে জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ সৃষ্টিয়ে প্ৰায় 2.5-3 দশক ধৰি দখল কৰি আছিল সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই ছিংগাপুৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে হাস্পতালত স্কুবা ডাইভিঙৰ সময়ছোৱাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই আঘাতপ্ৰাপ্ত হোৱাৰ সময়ছোৱাত তেওঁক ICUত ভৰ্তি কৰোৱা হৈছিল আৰু ICUত ভৰ্তি কৰাৰ সময়ছোৱাত